আপুনি যি ইংগিত দি আছে মোৰ কেমেৰাত ৰেকৰ্ডিং হৈ আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে মোৰ গোটেই কেমেৰাত ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজলৈ মাতিম নে পুলিচ মাতিম মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰে সেই টুপি পিন্ধা মানুহজন টুপি পিন্ধা মানুহ আপোনালোকে গাত হাত নতুলিব মাত্ৰ উলিয়াই দিয়ক আপোনালোকে মানে গাই হাত নতুলিব মাৰপিট না কৰিব তেখেতক ওলাই দিয়া এতিয়া পৰা গোৱালপাৰাৰ আগিয়াত মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠানৰ তথন্তৰ চলি আছিল সংগীতানুষ্ঠান জুবিনৰ নাহৰ শীৰ্ষক বিহুসৰীয়া গীতটো গাবলৈ আৰম্ভ কৰিছিল হেমাথু তেনেতে এগৰাকী দৰ্শকক উদ্দেশ্যি ক্ষোভ প্ৰকাশ কৰিলে মৰ্মিতাই আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰাত ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাত ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গাই হাত নতুলিব মাৰপিট না কৰিব তেখেতক ওলাই দিয়া এতিয়া পৰা এবাৰ দুবাৰ নহয় চাৰিবাৰকৈ মৰ্মিতাক উদ্দেশ্যি অশ্লীল ইংগিত কৰিছিল দৰ্শকগৰাকীয়ে তাৰ বাবেই সংগীতানুষ্ঠানৰ মাজতেই দৰ্শকগৰাকীক মঞ্চৰ পৰাই এশিকনি দিলে মৰ্মিতাই আৰু শেষত কমিটিৰ সহযোগত বাহিৰলৈ উলিয়াই পঠিওৱা হ'ল দৰ্শকগৰাকী আৰু তাৰ পিছতে দৰ্শকক উদ্দেশ্যি মন্তব্য শিল্পীগৰাকীৰ এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে মৰম কৰি থাকে আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া মোৰ বাকী দৰ্শকখন বেয়া এইটো কেতিয়াও হ'ব নোৱাৰে মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱে চাম যে আপোনালোকে মানে গাই হাত নতুলিব এনেকৈ বুজাই এনেকুৱা কৰা নালাগে কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে এনেকুৱা আপোনালোকে ইমান মৰম দি আছে মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে বহু সময়ৰ পৰা মই দেখি আছোঁ মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি এই লৈ চাৰিবাৰ মই এইটো চালোঁ তাৰপিছতে মই ক'লোঁ তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত গান গাবলৈ অসুবিধা হৈ থাকে মনত কিবা এটা বেলেগ বাজে এটা বেয়া কথা ফুৰিবলৈ থাকে এনেকুৱা হৈ থাকে মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে সংগীতানুষ্ঠানৰ মাজত এনে অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হ'লেও শিল্পীগৰাকীয়ে তাৰ পাছৰ পৰাই ধাৰাবাহিকভাৱে গাই গ'ল এটাৰ পিছত আনটো জনপ্ৰিয় গীত বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ সহযোগত নিউজ এক্স ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা